৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণকে উৰণ সেতুখন ইতিমধ্যে প্ৰায় এতিয়াও যথেষ্ট সম্পূৰ্ণ হ'বলৈ বাকী আছে। যদিহে ইয়াত যিসকল লোকে এই নিৰ্মাণ সেতুখন নিৰ্মাণৰ দায়িত্ব লৈছে তেওঁলোকে যদি এতিয়াও স্থবিৰ গতিত নিৰ্মাণ কাৰ্য কৰে, কিন্তু সেই পঞ্চমীৰ দিনা কিন্তু উন্মোচন হ'বলৈ ইয়াৰ কিন্তু ভাবিবৰ থল আছে। গতিকে মুখ্যমন্ত্ৰীৰ যি আশা সেই আশা পূৰণ হওক আৰু শীঘ্ৰে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হওক উৰণ। বনোৱা আমি গাড়ীখন চলাই খাইছোঁ। এই ৰাস্তাটো যদি সোনকালে হয় আৰু আমাৰো ভাল লাগিব আৰু ছাৰে যিমান সোনকালে কৰি দিয়ে আৰু আমাৰ একো ক'বলগীয়া নাই। সেয়াই আৰু যিহেতু এইখন নিৰ্মাণ কৰোঁতে বহুত লেহেমীয়া হৈছে বনাওঁতে, কিন্তু অলপ সোনকালে কৰিলে বেছি ভাল পাওঁ। আৰু এইটো ব্ৰিজখনত বেলেগ উপপথ নাই অহা যোৱা কৰিব? উপপথটো আমাৰতো বেলেগ নাই। ইফালে আমাৰ এপাক এপাক ঘূৰি যাব লাগে, সেইফালেও ৰাস্তা আমাৰ গোটেই বেয়া, ডাঙৰ ডাঙৰ গাঁত। সেই গাঁতেদি আমাৰ যাবলৈও অশান্তি হৈছে। এতিয়া এই বৰষুণত আপোনাৰ গোটেই পানী পোৱা হৈ গৈছে, গাড়ী আধা গোটেই আপোনাৰ ডুব খাই গৈছে। ISBT ৰাস্তাটো আমি সেইফালেদিয়ে ঘূৰি আহিবলগীয়া হয়। সেইকাৰণে আৰু অলপ সোনকালে চাওক আৰু সেয়াই আৰু আমাৰ কামনা থাকিল আৰু সোনকালে যাতে হয়। দাদা, যিহেতু বৰ্তমানে উৰণীয়া সেতুখনৰ কাম চলি আছে নহয় জানো? হয়। কি ক'ব এই ক্ষেত্ৰত? এতিয়া উৰণীয়া সেতুখনৰ কাম চলি আছে আজি প্ৰায় দীঘলীয়াৰ পৰা আপোনালোকে গম পায়েই। আজি প্ৰায় 3 বছৰৰ ওচৰা-ওচৰি হৈছিল ধৰিব পাৰি। প্ৰথম অৱস্থাত যিটো কাম হৈছিলে সেই চবত এতিয়া কাম প্ৰথমতে খুব কাম খুব বেগী হৈছিল। আমি ভাবিছোঁ অতি সোনকালে হ'ব, কিন্তু এতিয়া দেখা গৈছে যে আজি প্ৰায় এতিয়ালৈকে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পূজাৰ পঞ্চমী দিনা তেওঁলোকৰ উৰণীয়া সেতুখন খুলি দিয়া বুলি কৈছে। কিন্তু যি দেখিছোঁ এতিয়া আজি দুই এটা কাম বেছি হৈছে হয়, কিন্তু এনেই লেহেমে গোটেই চলি আছে গোটেই কামখিনি। আৰু এই যে দুমাহত যে এমাহত যে হ'বগৈ সেইটো আশা বৰ ক্ষীণ। এতিয়া আপোনালোকে প্ৰায় দেখিছে 2 মাহত এখন উৰণীয়া সেতু যিটোখন এতিয়া ৰেল ক্ৰচিঙৰ ওচৰত হোৱাই নাই, আৰু বাকীখিনি অন্যখিনি ৰাস্তা পাতি হৈ আছেই। এনেই আৰু ধৰক বছৰৰ মানুহক ক'লেই নহ'ব যে হ'ব বুলি এটা ঘৰ এখন জেৰা দিবলৈও লাগে প্ৰায় এমাহ 1.5 মাহ। আপুনি নিজে চিন্তা কৰক, এখন উৰণীয়া সেতু, এইখন হয়তো হাজাৰ মানুহ উঠিব। আৰু এইখিনি আমাৰ এইটোৱে এটা প্ৰব্লেম হৈছে যে আমাৰ ওচৰৰ যিখিনি দোকানী হওক আৰু ওচৰ চুবুৰীয়া মানুহৰ যান জঁটৰ অৱস্থা হৈছে। ইয়াত এখন এয়াৰপৰ্ট আছে, ইয়াত এখন চিভিল হস্পিটেল আছে, মিছন আছে, আৰু আপোনাৰ ৰিজাৰ্ভ আছে, আৰু আপোনাৰ ইউনিভাৰ্চিটি আছে, সকলো বহুতখিনি ইয়াত অনুষ্ঠান আছে। সেইখিনি যান জঁটৰ কাৰণে বহুত অসুবিধা হৈছে। এটা বেমাৰী এটা আনিবলৈ হ'লে ইয়াত বহুত চিন্তা কৰিবলগীয়া হৈছে। বৰষুণ দিবলৈ হ'লে আমি ধৰক ইয়াত আহিব নোৱাৰোঁ হয়, যাব নোৱাৰোঁ। ঠিক তেনেকৈ পেচেণ্টবিলাকৰ বহুত প্ৰব্লেম হৈছে। 15-20 মিনিট এজন যদি পেচেণ্ট আধা ঘণ্টা ৰৈ যায়, সেই পেচেণ্টজনৰ অৱস্থা কি হ'ব? আপোনালোকে সেইবোৰ নিজে চিন্তা কৰিব লাগে। একেবাৰে অতি সোনকালে তেওঁ যেনেকৈ কৈছে অতি সোনকালে কৰি দিলে ৰাইজ সকলো সুখী হ'ব। ইমানটোকে মোৰ ধন্যবাদ থাকিলে। ক'বলগীয়ানো কি আছে, আজি প্ৰায় আমি 3-4 বছৰৰ পৰা বহুত কষ্ট পালোঁ এই ৰাস্তাটোৰ কাৰণে। বহুত জাম হয়, গাড়ী চলাবলৈ আমাৰ ইমানেই অসুবিধা হৈছে। এতিয়া মেডিকেলৰ আপোনাৰ ভিতৰেদি আহিলেও মেডিকেলত জাম হয়, এম্বুলেঞ্চ আগা পিছা হয়, তাতো আমাৰ বেয়া লাগে। আৰু আমি এখন নকৰিলেও আমাৰ খাবলৈও নাইকিয়া। আমি দিনে ৰাতি এখনৰ ওপৰতে চলিছোঁ, মাইকী ল'ৰা ছোৱালী ইয়াতে পোহপাল দিছোঁ। আৰু ৰাস্তাটো কি যথেষ্ট আজি 4 বছৰ দিন বহুত কষ্ট পালোঁ। কিন্তু এতিয়া কথা এটা শুনিছোঁ, দুৰ্গা পূজাতে এই পঞ্চমীৰ দিনাখনেই ইয়াতে উদ্বোধনী কৰিব যেন। এই কথাটো শুনি যথেষ্টখিনি আনন্দ লাগিছে, যাতে আমাৰ আৰু কষ্টখিনি আঁতৰি যাব আৰু দিনে দিনে। আৰু ধৰক আমাৰ গাড়ী মটৰখিনিও যথেষ্টখিনি বেয়া হৈ গ'ল বাৰু। এইটো ৰাস্তাত কেনেকৈ চলাব এমাহ গাড়ী চলালে এমাহৰ পইচাটো আপোনাৰ গাড়ীখনতেই দিবলগীয়া হয়, ঘৰ চলিবলৈও আমাৰ দিগদাৰ হয়। কিন্তু ধৰক ৰাস্তাটো যেতিয়া হৈ যাব, অভাৰব্ৰিজখন হোৱাৰ লগে লগে আমাৰ বহুতখিনি সুবিধা হ'ব, আৰু আমাৰ গাড়ীও অলপ শান্তি পাব। 2 দিন আমি ভালকৈ গাড়ীখন চলাবও পাৰিম। আৰু আমাক ধৰক যিকোনো আমাৰ আগৰ গাড়ীবোৰতো অকণমান হেৰিয়ত আমি কাগজ পত্ৰখিনি চব বনাবলগীয়া হৈ গ'ল। এতিয়া লাখ টকা 1 লাখ 1.5 লাখ টকা দি আমি ধৰক গাড়ীও কাগজ পত্ৰ বনাই এতিয়া অলৰেডি চলাই আছোঁ। যদি আমি এই ৰাস্তা পদূলিবোৰ বেয়া হ'লে চলাবলৈও বেয়া লাগে, ইমান জামত কেনেকৈ চলাব।
সেইকাৰণে এতিয়া এটা মনটো ভাল লাগিছে কেলৈ যেন দুৰ্গা পূজা পঞ্চমী দিনাখন এইখন উদ্ঘাটন কৰা কথা আছে। সেইকাৰণে মানে তাতে আমাৰ মানে বহুত আশা থাকিলে এইখন যাতে সোনকালে উদ্ঘাটন কৰে। আমি গাড়ীখন